নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব আৰু অৰুণোদয় আঁচনিক লৈ কৰি দিলে বৃহৎ ঘোষণা। আৰু যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই টকা পাবলৈ হ'লে কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুবান্ধৱসকল, ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি পোনপ্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। 1 নম্বৰত স্বনিৰ্ভৰ নাৰী আঁচনি, 2 নম্বৰ সুকন্যা সমৃদ্ধি যোজনা, 3 নম্বৰত বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, 4 নম্বৰ অসম অৰুণোদয় আঁচনি আৰু 5 নম্বৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। কিন্তু কোনে লাভ কৰিব এই বিশেষ সুবিধা আৰু কি নথিপত্ৰ লাগিব। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত যিসকল মহিলা আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। লগতে টেইলৰিঙৰ লগত যিসকল মহিলা জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন আঁচনি, অৰ্থাৎ কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা এই আঁচনিৰ জৰিয়তে লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব এই বিশেষ সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনিৰ লগতে যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰী, অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব বা ক'ত আবেদন কৰিব লাগিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনি আৰু তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সুবিধা কৰি দিব এই আঁচনিসমূহ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আৰু যেতিয়াই কন্যা শিশুৰ 21 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন যোজনা। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। লগতে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত আৰু গৃহিণীসকলৰ পৰা সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চৰকাৰে আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই বিশেষ 5টা আঁচনিৰ সুবিধা। যদি আপোনালোকে এই আঁচনিখিনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে কিন্তু আবেদন কৰিব পাৰিব। আৰু অকল অৰুণোদয় আঁচনি আবেদন কৰিব হ'লে আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ যোগেদি বা ব্লক অফিচৰ যোগেদি অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো সমাপ্ত হৈছে। বাকী 4টা আঁচনিৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ অতি শীঘ্ৰে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আৰু যদি এই আঁচনিৰ বিষয়ে কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ এতিয়াৰ পৰা সকলোৰে বাবে অৰুণোদয় আঁচনি আপডেটটো এবাৰ চাই লওক। নগৰ অঞ্চলতো পাব অৰুণোদয়। ফেব্ৰুৱাৰী মাহতে মহিলাৰ একাউণ্টত সোমাব ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়া বুলি ঘোষণা কৰিছে। আৰু নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ কৰিব অৰুণোদয় আঁচনি বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুনকৈ চৰকাৰে। ফেব্ৰুৱাৰী মাহতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন বুলি ঘোষণা কৰিছে। লগতে ইতিমধ্যে 32 লাখ মহিলাক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। জিলা সমিতিসমূহে বাছনিভুক্ত মহিলাৰ চূড়ান্ত ৰূপ দিব আৰু নতুনকৈ এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। ইফালে ফেব্ৰুৱাৰী মাহত শেষ বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ADR ফলাফল ঘোষণা কৰিব আৰু স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল বুলি ঘোষণা কৰিছে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত কৰিলে। গতিকে ৰাজ্যবাসীলৈ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়া। যদি আপোনালোকে এজন যোগ্য মহিলা হয় বা ঘৰত ৰেচন কাৰ্ড আছে, বছৰি 2 লাখ টকাতকৈ আয় উপাৰ্জন
কম আছে তেনেহ'লে আপোনালোকে কিন্তু নতুনকৈ চহৰত থাকিলেও অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে, অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। যদি আপোনালোকে চহৰ অঞ্চলত ঘৰ বা নগৰত ঘৰ তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থাকিলেই হ'ল আৰু বছৰি 2 লাখ টকাতকৈ আয় উপাৰ্জন কম হ'লে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটৰ 10,000 টকাক লৈ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ পৰা আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, মহিলা আত্মসহায়ক গোটৰ মহিলাই শীঘ্ৰে লাভ কৰিব ধন। প্ৰথমতে লাভ কৰিব 10,000কৈ টকা, দ্বিতীয়বাৰত লাভ কৰিব 25,000কৈ টকা আৰু তৃতীয়বাৰত লাভ কৰিব 50,000কৈ টকা। আৰু এই টকা দিব চৰকাৰে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যদিহে আপোনালোকে এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয়। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন, অৰ্থাৎ প্ৰথম কিস্তি ৰূপে তেওঁলোকক দিব 10,000কৈ টকা। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব এই বিশেষ আঁচনিৰ জৰিয়তে 10,000কৈ টকা। লগতে প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000কৈ টকা আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা, অৰ্থাৎ কেইটামান বিশেষ দিনৰ পিছতে লাভ কৰিব। ইয়াৰ পিছতে লাভ কৰিব 25,000কৈ টকা যদি আপোনালোকে এই টকাসমূহ ভাল ব্যৱসায়ত খটায় আৰু পৰৱৰ্তী সময়ত কিন্তু আপোনালোকে 50,000 টকালৈকে লাভ কৰিব। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই হৈ পৰিব মহা লাখপতি বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে বাছনি প্ৰক্ৰিয়া, অৰ্থাৎ বাছনি কৰিছে চৰকাৰে কোনে কোনে লাভ কৰিব। 2 মাহৰ ভিতৰতে ডিবিটি যোগে একাউণ্টত সোমাব চৰকাৰী ধন যিসকল যোগ্য হ'ব। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। যিসকল মহিলাই আবেদন কৰিছিলে, অৰ্থাৎ বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব ধন যদিহে আপোনালোকে বাছনি হয় বা যোগ্য হয়। গতিকে বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব 10,000কৈ টকা প্ৰথম কিস্তি ৰূপে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি আপোনালোকে আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। কাৰণ হাতত বিশেষ কেইটামান দিনহে আছে আৰু এই দিনকেইটাৰ ভিতৰতে কিন্তু আপোনালোকে লাভ কৰিব 10,000কৈ টকা। আৰু এই 10,000 টকা লাভ কৰিব হ'লে কেইবাটাও নতুন নিয়ম কৰিছে চৰকাৰে, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব, যিহেতু এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু এই টকাসমূহ লাভ কৰিব। লগতে বেংকৰ একাউণ্টটো আপোনালোকে যদি আপডেট দিয়া নাছিলে তেনেহ'লে এবাৰ আপডেট দি ল'ব বা KYC সমূহ আপডেট কৰি ল'ব বেংকৰ। কাৰণ এই টকাটো 10,000কৈ টকা যিহেতু হঠাৎ কোনোবা দিন আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰে, তাৰ বাবে আপোনালোকে এই বিশেষ কামকেইটা কৰি লওক আৰু আহিবলগীয়া 10,000 টকাকৈ লাভ কৰক। গতিকে লাখ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে এটা ভাল খবৰ। এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই আপডেটকেইটা সকলোৱে জানে আৰু এই ভিডিঅ'টো চাই যাতে তেওঁলোকে উপকৃত হয়। আৰু অহা মাহেকত নতুন এখন লিষ্ট প্ৰকাশ কৰিব আত্মসহায়ক গোটৰ 10,000 টকাক লৈ। তাৰ যেতিয়া লিষ্টখন প্ৰকাশ কৰি ক'ত কেনেকৈ চাব আপোনালোকে নতুনকৈ জানিব পাৰিব। এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত। বন্ধুসকল, ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছো যে PM কিষাণ যোজনাৰ অধীনত যিসকল যোগ্য কৃষক আছে তেওঁলোকেহে লাভ কৰিব আহিবলগীয়া 19 নম্বৰ কিস্তি ধন। আৰু যদি আপোনালোকে যোগ্য কৃষক হয় তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু ইতিমধ্যে যোৱা 5 অক্টোবৰ 2024 চনত PM কিষাণ যোজনাৰ অধীনত 18 নম্বৰ কিস্তি ধন প্ৰেৰণ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে কৃষকসকলে পোনপ্ৰথমতে KYC সমূহ আপডেট দিব লাগিব আৰু KYC যিসকল কৃষকে কৰিব তেওঁলোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। গতিকে বন্ধুসকল, আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অতি শীঘ্ৰে KYC সমূহ আপডেট দিয়ক আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰক। লগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে যিহেতু, তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু এই টকাসমূহ লাভ কৰিব। আৰু যদি আপোনালোকে KYC কৰিব বিচাৰে মোবাইলৰ জৰিয়তেও পাৰিব অথবা CC চেণ্টাৰত গৈ কৰিব পাৰিব। লগতে মাটিৰ জমাবন্দীখিনি আপডেট দি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু লগতে 19 নম্বৰ কিস্তি ধন দিব ফেব্ৰুৱাৰী মাহতে যিহেতু, গতিকে ফেব্ৰুৱাৰী মাহৰ এই ভিতৰতে আপোনালোকে এই কামখিনি কৰি লওক বা 19 নম্বৰ কিস্তি ধন দিয়াৰ আগতে এইখিনি কাম কৰি লওক আৰু আপোনালোকে লাভ কৰক 19 নম্বৰ কিস্তি ধন। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জানি যাতে এইকেইটা আপডেট সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু লগতে যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।